আজি আমি কৰিম বছৰিকা পৰীক্ষা 2024-25 বৰ্ষৰ চতুৰ্থ শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ প্ৰশ্ন উত্তৰবোৰ। ক প্ৰশ্নটো কৈছে 4/17 মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব? আমি প্ৰথমতে যদি 17টোক 4ৰে হৰণ কৰি লওঁ, 4 4 গুণ 16। 17ৰ পৰা যদি 16ৰ জায়গাত থাকিব 1। এতিয়া ইয়াত যিটো ভাগফল ওলাইছে ভাগফলটো যাব সমষ্টিলে, আৰু যিটোৱে হৰণ কৰিছো ভাজকটো গুচি যাব হৰত, আৰু যিটো ভাগ 1 আছে সেইটো যাব লব। তেতিয়াহ'লে 4/17ক যদি আমি মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰো 4 সমষ্টি 4/1 হ'ব। ইয়াত 1 কিলোগ্ৰাম চাউলৰ দাম 30 টকা হলে 500 গ্ৰাম চাউলৰ দাম কিমান হ'ব সুধিছে। এতিয়া যদি আমি 1 কেজিৰ দাম 30 টকাক 2ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে 500 গ্ৰামৰ দাম ওলাব। এতিয়া 30ক যদি আমি 2ৰে হৰণ কৰো 2 × 30 হ'ব। ভাগফল ওলালে 15, মানে 500 গ্ৰাম চাউলৰ দাম হ'ব 15 টকা। গটো কৈছে 445 চেণ্টিমিটাৰত কিমান মিটাৰ? এতিয়া আমি ইয়াক যদি ভাঙো 445 মিটাৰক যদি আমি ভাগ কৰি লওঁ 400 চেণ্টিমিটাৰ যোগ 45 চেণ্টিমিটাৰ, এইটো আমি ভাগ কৰি ললো। আমি জানো যে 100 চেণ্টিমিটাৰ 1 মিটাৰ, তেতিয়াহ'লে 400ক যদি 100ৰে হৰণ কৰি দিওঁ এই চেণ্টিমিটাৰটো গুচি যাবগৈ মিটাৰলৈ। ঠিক তেনেদৰে 45টোক যদি আমি 100ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে এই চেণ্টিমিটাৰটো যাবগৈ মিটাৰলৈ, কাৰণ 100 চেণ্টিমিটাৰে 1 মিটাৰ। এতিয়া 100 যদি 400 হৰণ কৰোঁ 4 বাৰ যাব, মানে 4 মিটাৰ। আৰু 100 যদি 45ক হৰণ কৰোঁ, যিহেতু 0 দুটা আছে তেতিয়াহ'লে দশমিক দুটা আগত আহিব, তেতিয়াহ'লে 0.45 মিটাৰ হ'ব। এতিয়া 4 মিটাৰ আৰু 0.45 মিটাৰ যদি যোগ কৰোঁ তেতিয়া হ'ব 4.45 মিটাৰ, মানে 445 চেণ্টিমিটাৰত থাকিব 4.45 মিটাৰ। আমি ইয়াত লিখিম 445 চেণ্টিমিটাৰত হ'ব 4.45 মিটাৰ। ঘৰটো কৈছে একদিনত ঘণ্টাৰ কাঁটাডালে কেইপাক সম্পূৰ্ণ কৰিব? আমি জানো যে 1 দিনত 24 ঘণ্টা থাকে, আৰু ঘণ্টা কাঁটাডালে 1 ঘণ্টাত এপাক ঘূৰে, তেতিয়াহ'লে 24 ঘণ্টাত ঘূৰিব 24 পাক। উঙটো কৈছে আধা ঘণ্টাত 5 মিনিট কেইটা থাকে? আমি জানো যে আধা ঘণ্টাত থাকে 30 মিনিট। আমি যদি এই 30 মিনিটটোক এই 5 মিনিটেৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে 30 মিনিটত 5 মিনিট কেইটা আছে ওলাব। এতিয়া 5ৰে যদি 30ক হৰণ কৰোঁ 5 6 গুণ 30 হ'ব। তেতিয়াহ'লে ভাগফল ওলালে 6, তেতিয়াহ'লে আধা ঘণ্টাত 5 মিনিট 6টা থাকে। প্ৰথম চটো কৈছে 1 ঘণ্টাত কিমান ছেকেণ্ড? আমি জানো যে 1 ঘণ্টাত থাকে 60 মিনিট। এতিয়া যদি এই 60 মিনিটটোক 1 মিনিটত থকা 60 ছেকেণ্ডেৰে পূৰণ কৰি দিওঁ তেতিয়াহ'লে 1 ঘণ্টাত কিমান ছেকেণ্ড আছে ওলাব। এতিয়া 60 গুণ হ'ব 3600 ছেকেণ্ড, মানে 1 ঘণ্টাত থাকিব 3600 ছেকেণ্ড। আমি ইয়াত লিখি দিম 3600। দ্বিতীয় চটো কৈছে 2023 চনৰ ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে? আমি জানো যে যদি বছৰটো লিপ ইয়েৰ হয় তেতিয়া থাকে 29 দিন। এতিয়া এই 2023 চনটো লিপ ইয়েৰ হয় নে নহয় আমি তাক পৰীক্ষা কৰি যাম। এতিয়া 2023টোক কেনেদৰে লিপ ইয়েৰ হয় নে নহয় পৰীক্ষা কৰিম। যদি 2023টোক সম্পূৰ্ণৰূপে 4য়ে বাৰ যায় তেতিয়াহ'লে এইটো হ'ব লিপ ইয়েৰ, আৰু যদি সম্পূৰ্ণৰূপে বাৰ নাযায় এইটো লিপ ইয়েৰ নহয়। এতিয়া যদি আমি প্ৰথমতে কওঁ 4 50 গুণ হ'ব 200। 200 2 পৰা 200 গ'লে 2 আৰু 3টো নামি আহিব। এতিয়া 4 5 গুণ 20, ভাগ 1 থাকি গ'ল 3, মানে ভাগ 1 যিহেতু 3 থাকি গ'ল 4য়ে 2023 চনক সম্পূৰ্ণৰূপে বিভাজ্য নহয়, তেতিয়াহ'লে এইটো 2023 চনটো লিপ ইয়েৰ নহয়। যদি এতিয়া লিপ ইয়েৰ নহয় তেতিয়াহ'লে ফেব্ৰুৱাৰী মাহত 28 দিন থাকিব। যদি 2023 চনটো লিপ ইয়েৰ হ'লহেঁতেন তেতিয়াহ'লে ফেব্ৰুৱাৰী মাহটো থাকিলহেঁতেন 29 দিনীয়া। বৰ্গীয় জোঁটো কৈছে 2 সমষ্টি 6/1ক অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব? এতিয়া হৰটো 6 আছে, আমি 6 পাতিম। এতিয়া এই হৰটোৱে সমষ্টিটোক পূৰণ কৰিম। 2 6 গুণ কি হ'ব 12, আৰু 1টো যোগ কৰিব লাগিব। 2 6 গুণ 12, 12 যোগ 1 হ'ব 13। তেতিয়াহ'লে
এতিয়া 2 সমষ্টি 6 ভাগৰ একক যদি আমি অপ্ৰকৃত ভগ্নাংশত ভগাওঁ তেতিয়া হ'ব 6 ভাগৰ 13। যটো কৈছে 2 কুইণ্টেলত কিমান গ্ৰাম। আমি জানো যে 1 কুইণ্টেলত থাকে 100 কিলোগ্ৰাম। তেতিয়াহ'লে 1 কুইণ্টেলত গ্ৰাম হ'ব 100 লগত যদি আমি 1000 গ্ৰামটো পূৰণ কৰি দিওঁ তেতিয়াহ'লে 100 কিলোগ্ৰামত কিমান গ্ৰাম আছে ওলাব। এতিয়া 100 যদি 1000 লগত পূৰণ কৰোঁ তেতিয়া হ'ব 1 লাখ গ্ৰাম, মানে 1 কুইণ্টেলত থাকে 1 লাখ গ্ৰাম। এতেকে 2 কুইণ্টেলত থাকিব, আমি যদি 2 লগত এই 1 কুইণ্টেলৰ গ্ৰামটো পূৰণ কৰি দিওঁ তেতিয়াহ'লে 2 কুইণ্টেলত কিমান গ্ৰাম থাকিব ওলাব। 2 পূৰণ 1 লাখ গ্ৰাম সমান কি হ'ব 2 লাখ গ্ৰাম হ'ব, মানে 2 কুইণ্টেলত থাকিব 2 লাখ গ্ৰাম। আমি ইয়াত লিখিম 2 লাখ। নিয়ৰ প্ৰশ্নটো কৈছে যে এটা লিপ ইয়েৰ বছৰৰ প্ৰথম 2টা মাহত কিমান দিন থাকে। আমি জানো যে বছৰৰ প্ৰথম মাহটো হ'ল জানুৱাৰী। জানুৱাৰী মাহত থাকে 31 দিন, আৰু লিপ ইয়েৰ বছৰৰ ফেব্ৰুৱাৰী মাহত থাকে 29 দিন। এতিয়া আমি যদি এই দুটা যোগ কৰোঁ তেতিয়া হ'ব 9 × 10 10 0 উকলিলে 3 × 2 5 5 × 1 হয় 6। তেতিয়াহ'লে এটা লিপ ইয়েৰ বছৰৰ প্ৰথম 2টা মাহত মুঠতে 60 দিন থাকে। 2 নম্বৰটো কৈছে খালী ঠাই পূৰ কৰা। 30 মিটাৰ 5 চেণ্টিমিটাৰত কিমান মিটাৰ হ'ব সুধিছে। এতিয়া আমি ইয়াক ভগাই ল'লে হ'ব 30 মিটাৰ 5 চেণ্টিমিটাৰত 30 মিটাৰটো মিটাৰ ভাগি থৈ দিম, যোগ এই 5 চেণ্টিমিটাৰটোক যদি আমি মিটাৰলৈ নিওঁ, আমি জানো যে 100 চেণ্টিমিটাৰে 1 মিটাৰ। তেতিয়াহ'লে আমি যদি এই 5টোক 100ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে চেণ্টিমিটাৰটো মিটাৰলৈ গুচি যাব। তেতিয়া 30 মিটাৰ যোগ 100 যদি 5ক হৰণ কৰোঁ তেতিয়া হ'ব 0.05 মিটাৰ। এতিয়া 30 মিটাৰ আৰু 0.05 মিটাৰ যোগ কৰিলে হ'ব 30.05 মিটাৰ, মানে 30 মিটাৰ 5 চেণ্টিমিটাৰত থাকে 30.05 মিটাৰ। ইয়াত লিখিম 30.05 মিটাৰ। খটো কৈছে 7 কিলোগ্ৰামত কিমান গ্ৰাম। আমি জানো যে 1 কিলোগ্ৰামত 1000 গ্ৰাম, তেতিয়াহ'লে 7 কিলোগ্ৰামত হ'ব 7000 গ্ৰাম। গটো 10 ভাগৰ 3 যোগ 10 ভাগৰ 5 যোগ কৰিলে কিমান হ'ব সুধিছে। যিহেতু হৰৰ দুইটা একেই আছে তেতিয়াহ'লে ওপৰৰ লবৰ দুইটা যোগ কৰিলে হ'ব। 3 × 5 যোগ কৰিলে হ'ব 8। ঘৰটো কৈছে 72 ঘণ্টাত কিমান দিন। আমি জানো যে একদিনত থাকে 24 ঘণ্টা, তেতিয়াহ'লে এই 72 ঘণ্টাটোক যদি আমি 24ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান দিন হ'ব ওলাব। এতিয়া 24 72ক যাব 24 3 গুণ 72, তেতিয়াহ'লে ভাগফল ওলালে 3, 72 ঘণ্টাত থাকিব 3 দিন। উঙটো কৈছে 1 দিন যোগ 2 ঘণ্টা যোগ 60 মিনিট হ'লে কিমান ঘণ্টা। আমি জানো যে একদিনত থাকে 24 ঘণ্টা, আৰু 2 ঘণ্টাটো আমি থৈ দিম, আৰু 60 মিনিটত হয় 1 ঘণ্টা। এতিয়া 24 ঘণ্টাৰ লগত 2 ঘণ্টা যোগ কৰিলে হ'লে 26 ঘণ্টা, 26 ঘণ্টাৰ লগত 1 যোগ কৰিলে হ'ব 27 ঘণ্টা, মানে 1 দিন যোগ 2 ঘণ্টা যোগ 60 মিনিট হ'লে হ'ব 27 ঘণ্টা। ইয়াত লিখিম 27 ঘণ্টা। প্ৰথম চটো কৈছে বেচা দাম যোগ লোকচান কি হ'ব। বেচা দাম যোগ লোকচান কৰিলে হ'ব কিনা দাম। দ্বিতীয় চটো কৈছে 5125 মিলিলিটাৰত কিমান লিটাৰ আৰু কিমান মিলিলিটাৰ হ'ব। এতিয়া যদি আমি ভগাওঁ 5125 মিলিলিটাৰ, ইয়াক যদি দুভাগ কৰি লওঁ 5000 মিলিলিটাৰ যোগ 125 মিলিলিটাৰ, আমি 5125 মিলিলিটাৰক দুভাগ কৰি লৈছোঁ। এতিয়া 1000 মিলিলিটাৰে হয় 1 লিটাৰ, তেতিয়াহ'লে 5000 মিলিলিটাৰে হ'ব 5 লিটাৰ, আৰু ইফালে থাকি যাব 125 মিলিলিটাৰ, মানে 5125 মিলিলিটাৰত থাকিব 5 লিটাৰ 125 মিলিলিটাৰ। তেতিয়াহ'লে আমি ইয়াত 5 লিটাৰ লিখিম আৰু ইয়াত হ'ব 125 মিলিলিটাৰ।
বৰ্গীয় জটো কৈছে 49 দিনত কিমান সপ্তাহ আমি জানো যে এক সপ্তাহত 7 দিন তেতিয়াহ'লে 49 দিনক যদি 7 দিনেৰে হৰণ কৰি দিওঁ কেই সপ্তাহ ওলাব তে 7 49ক যাব 7 7 গুণ 49 তেতিয়াহ'লে ভাগফল ওলালে 7 মানে 49 দিনত থাকিব 7 সপ্তাহ 8.025 কিলোগ্ৰামত কিমান কিলোগ্ৰাম আৰু কিমান গ্ৰাম হ'ব সুধিছে এতিয়া দশমিকৰ আগত থকাটো হয় কিলোগ্ৰাম তেতিয়াহ'লে কিমান হ'ব 8 কিলোগ্ৰাম আৰু দশমিকৰ পাছত থকাটো হ'ব গ্ৰাম আৰু দশমিকৰ পাছত আছে 0.25 মানে 25 গ্ৰাম এতিয়া কৈছে 2 বছৰত কিমান মাহ আমি জানো যে 1 বছৰত 12 মাহ তেতিয়াহ'লে 2 বছৰত হ'ব 2 × 24 মাহ 3 নম্বৰটো কৈছে 12/9 8/7 8/6 12/11 সংখ্যা কেইটাৰ পৰা 4/3 সমমান ভগ্নাংশ দুটা উলিয়াই লিখা বুলি কয় এতিয়া যদি আমি 12/9টোক কটাকটি কৰোঁ তেতিয়াহ'লে কি হ'ব এই দুইটা সংখ্যাকে কিহেৰে বাৰ যাব 3 যাব 3 9 যাব 3 3 গুণ 9 3 12 যাব 3 4 গুণ 12 তেতিয়াহ'লে 4/3 ওলাই আছে তেতিয়াহ'লে 12/9টো হ'ব 4/3 সমমান ভগ্নাংশ তেতিয়াহ'লে এটা ওলালে 12/9টো সমান ভগ্নাংশ ঠিক তেনেদৰে 8/7টো আছে 8/7টো কি হৈছে কটাকটি নাযায় তেতিয়াহ'লে 4/3 বনাব নোৱাৰি কিন্তু তাৰ পাছৰটো 8/6 যদি আমি চাওঁ এতিয়া যদি 8ক যদি 2য়ে কাটো 2 4 গুণ 8 আৰু 6ক যদি 2য়ে কাটো 2 3 গুণ হ'ব 6 তেতিয়াহ'লে 4/3 ওলালে 8/6ক যদি আমি কটাকটি কৰোঁ তেতিয়াহ'লে ওলাইছে 4/3 তেতিয়াহ'লে 8/6টো হ'ব 4/3 সমমান ভগ্নাংশ তেতিয়াহ'লে ইয়াত লিখিম 8/6 তেতিয়াহ'লে যিহেতু দুটা ওলালেই তেতিয়া 3 নম্বৰটো চোৱাৰ দৰকাৰ নাই 4 নম্বৰটো কৈছে তলত দিয়া সংখ্যাবোৰৰ পৰা মৌলিক সংখ্যাবোৰ বাছি উলিওৱা এতিয়া মৌলিক সংখ্যা মানে হ'ল যিবোৰ সংখ্যাৰ 1 আৰু নিজৰ বাহিৰে আন কোনো অন্য উৎপাদক নাথাকে সেইবোৰে হ'ল মৌলিক সংখ্যা ঠিক তেনেদৰে 1 আৰু নিজৰ বাদে উৎপাদক নথকা সংখ্যা কেইটা হৈছে ইয়াত 17 23 7 আৰু 53 তেতিয়াহ'লে মৌলিক ইয়াৰ পৰা আমি বিচাৰি উলিয়াবলগীয়া মৌলিক সংখ্যা কেইটা হ'ল 17 23 7 আৰু 53 5 নম্বৰটো কৈছে তলত দিয়া ভগ্নাংশবোৰৰ পৰা প্ৰকৃত ভগ্নাংশবোৰত আয়ত চিহ্নত ভৰোৱা আৰু অপ্ৰকৃত ভগ্নাংশবোৰত বৃত্ত চিনেৰে ঘেৰ দিয়া এতিয়া আমি প্ৰকৃত ভগ্নাংশবোৰ সেইবোৰ যিবোৰ ভগ্নাংশৰ হৰটো লবটোতকৈ কি হয় ডাঙৰ হয় তেতিয়াহ'লে এই 11/6টোত হৰটো লবটোতকৈ ডাঙৰ হয় তেতিয়াহ'লে এইটো হ'ব প্ৰকৃত ভগ্নাংশত আমি আয়ত চিহ্ন দিম ঠিক তেনেদৰে 8/3টো কি হয় হৰটো ডাঙৰ লবটোতকৈ তেতিয়াহ'লে এইটো হ'ব প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশৰ সেইবোৰ ভগ্নাংশৰ যিবোৰ ভগ্নাংশৰ লবটো হৰটোতকৈ কি হয় ডাঙৰ হয় তেতিয়াহ'লে এইটো হ'ব অপ্ৰকৃত ভগ্নাংশ কাৰণ এই লবটো হৰটোতকৈ কি হয় ডাঙৰ ঠিক তেনেকুৱা সংখ্যা আছে 13/17টোত এতিয়া 13/17টোত কি হৈছে লবটো হৰটোতকৈ কি হয় ডাঙৰ হয় সেইকাৰণে এইটো এটা অপ্ৰকৃত ভগ্নাংশ আৰু আমি ইয়াক ভৰাইছো বৃত্ত চিহ্নৰ ভিতৰত 6 নম্বৰটো কৈছে তলৰ খালী ঠাইবোৰ পূৰ কৰা 1 কিলোগ্ৰাম হ'বলৈ 500 গ্ৰামৰ টকা কেইটা লাগিব সুধিছে আৰু 50 গ্ৰামৰ টকা কেইটা লাগিব সুধিছে আমি জানো যে 1 কিলোগ্ৰামত থাকে 1000 গ্ৰাম তেতিয়াহ'লে 500 গ্ৰামৰ ডগা কেইটা লাগিব 1000 গ্ৰাম হ'বলৈ দুটা লাগিব আমি ইয়াত লিখিম দুটা ডগা লাগিব ঠিক তেনেদৰে 50 গ্ৰামৰ ডগা কেইটা লাগিব 1000 গ্ৰাম হ'বলৈ তেতিয়াহ'লে যদি আমি এই 1000টোক যদি 50ে হৰণ কৰি দিওঁ তেতিয়াহ'লে কেইটা ডগা লাগিব ওলাব এতিয়া 50ে 1000ক যাব 20 বাৰ 50 20 গুণ হ'ব 1000 মানে 50 গ্ৰামৰ ডগা 20টা লাগিব 1 কিলোগ্ৰাম হ'বলৈ খটো কৈছে 200 মিলিলিটাৰৰ লগত কিমান যোগ কৰিলে 1 লিটাৰ হ'ব আমি জানো যে 1 লিটাৰত থাকে 1000 মিলিলিটাৰ তেতিয়াহ'লে 200 মিলিলিটাৰৰ লগত কিমান মিলিলিটাৰ যোগ কৰিলে 1000 মিলিলিটাৰ হ'ব 800 মিলিলিটাৰ যোগ কৰিব লাগিব 200 মিলিলিটাৰ লগত তেতিয়া হ'ব 1000 মিলিলিটাৰ বা 1 লিটাৰ ঠিক তেনেদৰে 500 মিলিলিটাৰ লগত কিমান যোগ কৰিলে 1000 মিলিলিটাৰ হ'ব 500 মিলিলিটাৰৰ লগত যদি আৰু 500 মিলিলিটাৰ যোগ কৰি দিওঁ তেতিয়া হ'ব 1 লিটাৰ